মূল্যবোধৰ পতনত মানৱীয়তা আৰু নৈতিকতাৰ স্খলন হ'বলৈ লৈছে নেকি? পৃথিৱীত আৱেগৰ দাম বৰ সস্তীয়া হৈ পৰিছে নেকি? নমস্কাৰ, সকলোকে স্বাগতম জনাই আজি আগবঢ়াইছো এটি বিশেষ প্ৰতিবেদন। প্ৰতিবেদনটো ভাল লাগিলে এটা শ্বেয়াৰ কৰিব। নৈতিকতাৰ স্খলনত মানুহ এতিয়া সেই আগৰ দৰেই মানুহ হৈ থকা নাই। মানুহ আছে কিন্তু নাই মানৱতা। মানৱীয়তাৰ পতনৰ আঁৰত কালক্ৰমত মানুহে হেৰুৱাই পেলাবলৈ ল'লে সহজ সৰলতা। সাম্প্ৰতিক সময়ৰ পটভূমিত মানুহ যেন এতিয়া হৈ পৰিছে বস্তুৰ দৰে আৱেগহীন একোটা নিৰ্জীৱ ৰবট। অন্তৰবোৰ ডাঠ হ'বলৈ গৈ কালক্ৰমত নৈতিকতা আৰু আৱেগ অনুভূতিবোৰ প্ৰায় বিলুপ্তিৰ দিশে। সন্মুখতে বহু দুৰ্দশা দেখিও নীৰৱে সহ্য কৰি থাকিব পৰা হ'ল। আত্মসন্মানৰ নামত দিনক দিনে বৃদ্ধি কৰিবলৈ ল'লে ইগো, লাহ-বিলাসী মনোভাৱেৰে আৰু অভিলাষেৰে সমৃদ্ধ হৈ এতিয়া মানুহৰ মাজত সেই আগৰ দৰেই নৈতিকতাৰ শিক্ষা আৰু জ্ঞানৰ পাঠ মূৰত লৈ থকা নাই। সংস্কাৰসমূহো লাহে লাহে উঠি যাবলৈ ধৰিছে। কমন চেন্স অৰ্থাৎ কাণ্ডজ্ঞানসমূহেও এতিয়া মূৰত ক্ৰিয়া নকৰে। এতিয়া মানুহ যেন এক কম্পিউটাৰ সদৃশ। অনুভৱ নকৰাকৈয়ে মনোভাৱবোৰ হৈ পৰিল সংকীৰ্ণ আৰু ঠেক মনোবৃত্তিৰ। মানুহ বৰ্ধিত হাৰত শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে বৃদ্ধি হোৱা নাই মানৱৰ সংখ্যা। কাৰ লগত কেনেদৰে আচাৰ ব্যৱহাৰ কৰিব লাগে সেয়াও যেন হৈ পৰিলে ইতিহাস। সময়ৰ গতিত মানুহৰ মাজত মনতে যেন অহংকাৰ ভাৱেৰে ভৰপূৰ হৈ পৰিল। মানুহ যেন এতিয়া এটা যন্ত্ৰহে। সেই তাহানিৰ দৰেই সামাজিক প্ৰাণী হৈ মানুহে মানুহৰ বাবে জীয়াই থকাৰ লগতে নিজকে ভৰণ পোষণ দিবলৈ কৰ্ম কৰা সেই মনোভাৱেৰে পৰিস্ফুট এতিয়া আৰু নহয়। মানুহ যেন এতিয়া কাৰোৱে অনুভৱ বুজিবলৈ যত্ন নকৰে। জ্ঞান আৰু শিক্ষাৰ অভাৱ নাথাকিলেও এতিয়া কাণ্ডৱ জ্ঞানৰহে অভাৱ বাৰুকৈ আগুৰি ধৰিছে। মানুহে মানুহৰ বাবে জীয়াই থকাটো দূৰৈৰ কথা, যেন আনৰ কথা ভাবিবলৈ অকণো সময় নাই। সহায় সহযোগিতা, মানৱতা, নৈতিক চিন্তাধাৰাৰ আদিৰ পৰা আঁতৰি এতিয়া অৱহেলা কৰাটো মানুহৰ মানসিকতাত তেনেই সৰু কথা। মানুহ এতিয়া জীয়াই আছে কেৱল নিজৰ বাবেই। প্ৰতিযোগিতামূলক এই পৃথিৱীত লোভ সুখৰে পৰিপূৰ্ণ হৈ ইমানেই স্বাৰ্থপৰ আৰু ব্যক্তিকেন্দ্ৰিক হ'বলৈ ধৰিছে যে সামাজিক প্ৰাণীস্বৰূপে একোৱে অনুভৱ কৰিবলৈ চেষ্টা নকৰে। উদ্দেশ্য কেৱল যেনেকৈ নহওক কিয় ধন সম্পত্তি, লাহ-বিলাসী, অট্টালিকাৰ সৈতে জীয়াই থাকিবলৈ কেৱল নিজকে গঢ়ি তোলাৰ অহৰহ প্ৰতিযোগিতা। আনে পিছ পৰি থাকিলেও নতুবা বিৰহ বেদনাৰ সৈতে যন্ত্ৰণাত কেকাই থাকিলেও সেয়া এতিয়া মানুহৰ পক্ষে এতিয়া বৰ বিশেষ গুৰুত্বপূৰ্ণ নহয়। মাত্ৰ এখন চিনেমা সদৃশ চোৱাৰ দৰেই মূৰত সহজেই সোমাই গৈছে। নিঃসংগ পৃথিৱীত কোনোৱে যেন এতিয়া কাৰোৰ বাবেই নহয় আনকি অনুভৱ বুজিবলৈ যত্ন নকৰে। এতিয়া পতনৰ দিশে অনৈতিক আৰু মানৱতা। মূল্যবোধ স্খলন পিছে কোন দিশে আমি উত্তৰণ হ'বলৈ লৈছো সেয়া যেন অকণো অনুভৱ নকৰে। পদে পদে কেৱল নিজৰ মাজতে ইমানেই ব্যস্ত যে সামাজিক প্ৰাণী হৈ জীয়াই থকাটো প্ৰায় মানুহৰ বাবে এতিয়া এক কাল্পনিক স্বৰূপ। আনৰ কথা ভবাটো দূৰৈৰ কথা, যেন কোনো সময় দিবলৈও মানসিকতা নাই। নিজক লৈ ইমানেই ব্যস্ত যে কালক্ৰমত মানৱতা হেৰুৱাই পেলাইছে। কেৱল নিজকে ধন সম্পত্তিৰ সৈতে বিশাল ৰূপত গঢ়িবলৈ গৈ আনৰ কথা প্ৰায় পাহৰি যায়। ক'তো মানুহৰ দুৰ্দশা তথা বিপদৰ সময়ত সমভাগী হোৱা মানুহৰ সংখ্যা তেনেই তাকৰ। পিছে কোন দিশে এতিয়া মানৱ জাতি? কিয় বাৰে বাৰে লুণ্ঠিত হয় মানৱতা? হেৰুৱাই পেলাবলৈ লৈছো নেকি আৱেগ অনুভূতি? তেন্তে সঁচাকৈয়ে আমি মানুহ নে নিৰ্জীৱ ৰবট? কোন দিশে গতি কৰিছে আমাৰ চিন্তাধাৰাৰ পৰিৱৰ্তন? মনবোৰ বিশাল ৰূপত গঢ়িবলৈ আৰু আনৰ ভাল ভাবিবলৈ যত্ন কৰাৰ পৰিৱৰ্তে মনতে ডাঠ জেদেৰে পৰিপূৰ্ণ আমি মানুহ কিয় বিনয়ী হ'ব নোৱাৰিলো? ধ্বংস মুখত নেকি আমাৰ আৱেগসমূহ? মগজুৰ বিকাশ নামত কি আজিও ক্ৰিয়া হ'বলৈ লৈছে সেয়া জানো বিশ্লেষণ কৰি কেতিয়াবা ভাবিছে? বৰ্তমান ভাল কামৰ বাবে নাইবা আনৰ সহযোগৰ বাবে প্ৰায় মানুহৰ কোনো সময় নাই, কিন্তু নিকৃষ্ট নতুবা অপ্ৰাসংগিক কামৰ বাবে মানুহে প্ৰতি মুহূৰ্ততেই আগ্ৰহী।
তেনেদৰে বৰ্তমানৰ মানুহে বহুতো সময়ত মগজুৰ নিয়ন্ত্ৰণ হেৰুৱাই মোবাইল ফোনৰ নামত এক নতুন সভ্যতালৈ গতি কৰিলে যদিও কিন্তু প্ৰায়ভাৱেই মোবাইল ফোনৰ উপযুক্ত ব্যৱহাৰ কৰিব নিবিচাৰে। বৃদ্ধৰ পৰা শিশুলৈকে মোবাইলৰ গ্ৰাসত বন্দী হৈ মগজুত কি ভৰাইছে তাৰ হিচাপ নাই। ভাল কথা নাইবা মোবাইলৰ উপযুক্ত ব্যৱহাৰ পৰিৱৰ্তে অবাবত সময় নষ্ট কৰি বিভিন্ন অপ্ৰয়োজনীয় ভিডিঅ' ছ'চিয়েল মিডিয়া তথা গেমৰ গ্ৰাসত মানুহে বন্দী হৈ পৰিছে যে মোবাইলে মানুহক দিনে দিনে মূৰ্খ কৰি গিলি পেলাইছে। কি শুদ্ধ কি ভাল বেয়া ধৰিবই নোৱাৰে। উপলব্ধি নকৰাকৈ মোবাইলৰ কাৰাগাৰত আমিবোৰ সোমাই পৰিছো। তথাপিও কিন্তু সেয়া জানো উপলব্ধি কৰি মোবাইলৰ উপযুক্ত ব্যৱহাৰ কৰিব নিবিচাৰো। মোবাইলৰ নামত মানুহে সম্পৰ্ক কাষত থকা মানুহ সকলো পাহৰি গৈ সময় দিব নোৱাৰা হৈছে যেন কিছুমান কাষত থাকিও নিসংগ। কেৱল এয়াই নহয় বৰঞ্চ অতি কম বয়সতে বহু ল'ৰা ছোৱালীয়ে উত্তেজিত হৈ বহু নিকৃষ্ট কাৰ্যৰ বলি হোৱাৰ লগতে চিন্তাধাৰাত ব্যাপক পৰিৱৰ্তন দেখা দিছে। আকৌ মূল্যবোধ অৱক্ষত পদে পদে বিভিন্ন অপমানিত হোৱাই নহয় বৰঞ্চ মানৱীয়তা গুণসমূহ হেৰুৱাই নৈতিকতা আৰু প্ৰমূল্যবোধৰ অভাৱত এতিয়া মানৱীয়তাৰ চৰম পৰ্যায়ত উপনীত হ'বলৈ লৈছে। অসহায়হীন ব্যক্তিৰ ওচৰতো যেন এতিয়া কান্দনৰ কোনো মূল্য নাই। আৱেগৰ দামো হৈ পৰিছে তেনেই সস্তীয়া। মানুহে মানুহৰ মন বুজিবলৈ যত্ন নকৰে। তথাপিও কিন্তু ৰং চাবলৈ আৰু ভুল বুজিবলৈ লোৱাৰ ব্যক্তিৰ অভাৱ নাই। সঁচাকৈয়ে মূল্যবোধ পতনত মানৱীয়তা আৰু নৈতিকতাৰ স্খলন হ'বলৈ লৈছে নেকি? কোন দেশে আজিৰ এই প্ৰজন্ম কিয় নিজৰ মাজতে নিমগ্ন হৈ মানৱতাৰ কথা পাহৰি নৈতিকতা আৱেগ অনুভূতি আৰু প্ৰমূল্যবোধৰ অধঃপতন কৰিবলৈ লৈছো আমি কেতিয়াবা কল্পনা কৰিছো জানো?